Hey, hello, what's up guys and welcome to my channel Nikha Vlog. তো guys দেখিবলৈ পাইছে আজি মানে এটা বেলেগ ভিডিও যেহেতু লৈ আহিলো তো আপোনালোকৰ ওচৰত তো দেখিবলৈ পাইছে মোৰ পিছফালে অলপ জংগল টাইপৰ আছে তো আপোনালোকে দেখিছে নিশ্চয় তো আহিছো মানে আমি নতুন ফিল্ডত আহি গলো তো যেনেকৈ আপোনালোকক মই প্ৰথমতে ষ্টাৰ্টিঙত দেখাইছো মানে তো আমি নতুন ফিল্ডত আহি গলো যেহেতু আৰু এতিয়া অলপ ভিউটো এনেকা টাইপ হৈ গৈছে হৈ আছে মানে ইফালে চাওক মানে ধান খেত আছে ধান খেতি আছিল তো কাটি দিছে মানে ধান চান এতিয়া এইবিলাক নাই খেৰ চেৰ হৈ আছে এনেকৈ চাব গলে তো এনেকা হৈ আছে আৰু এই ওচৰতে মানে আমাৰ এই মেইন ৰোডৰ পৰা আমাৰ সাৰ্কেসটো লাগিছে ইফালে মই দেখাই আছো আপোনালোকক তো দেখাই আছো ৰব কন্টিনিউ কৰি থাকিব যেহেতু এতিয়া আমাৰ মানে কি আমাৰ গাড়ী সাৰি মানে এটা গাড়ী দুটা গাড়ী আহিছে আৰু এটা গাড়ী এতিয়াও আহা নাই তো এটা গাড়ী তাতে আছে আহিব আজি আৰু আমি আহি পাইছো কালি ৰাতিয়ে আৰু এতিয়া মই যেহেতু এটা ভিডিও বনাই আছো সেইভাবে অলপ মানে ইফালে আহিলো আমাৰ সাৰ্কেসৰ এতিয়াও একো হোৱা নাই খালি মাল পৰিছে হে নতুন ফিল্ডত এতিয়াও মানে আমাৰ বাউন্ডাৰী একো হোৱা নাই যেহেতু আৰু এক গাড়ী মাল আছে তো সেইভাবে এতিয়ালৈকে আমাৰ একো হোৱা নাই আৰু এতিয়া মই মানে অলপ ভিডিও বনাবলৈ আজি অলপ পিছফালে ওলাই আহিলো মানে আমাৰ যেটো ফিল্ডটো লাগিছে মই ইয়াৰ পৰা একবাৰ দেখাই দিছো এইটো চা আমাৰ মানে টেন্ট বিলাক লাগিছে মই অলপমান টানি দেখাই দিছো জুম কৰি সেইটো দেখিবলৈ পাইছে মানে দুটা তিনিটা আমাৰ টেন্ট লাগিছে অলৰেডি আৰু আমি যে আহি পাইছো কালি ৰাতিয়ে আহিছো মই যেহেতু ভিডিও শুট কৰি আছিলো না তো এতিয়া আৰু অলপ গা চা ধুই অলপ ৰেষ্ট কৰিম অলপ পিছত ভালকে দেখাই আছো যেহেতু আমাৰ হেতু গাড়ী আহা নাই আৰু এতিয়া প্ৰেতুলাই মানে অলপমান বনাই আছে ভাত যেহেতু খাব লাগে দুপৰীয়াৰ সাজটো হয়নে তো দেখাই আছো কি দি বনাম তো প্ৰেতুলাই এইফালে এইটো আমি যে টেন্টটো লগাইছো এনে মানে লগাইছো টেম্পৰালি ইয়াৰ পৰা টেন্টটো আমাৰ সেই পিছফালে যাব সেইটো যে লাগি আছে দেখি পাইছে মাল বিলাক আছে সেইটো সেইফালে যাব মানে এইটো ফ্ৰম সাইডত হয় তো এইফালে এতিয়া প্ৰেতুলাই মানে কি বনাব দুপৰীয়াৰ কাৰণে যেহেতু আমি খাব লাগিব এতিয়াও আমাৰ মানে সেই হোৱা নাই মানে পুৰা ফিটিং হোৱা নাই এইটো টেম্পৰালিকে আমি টেন্টটো লগাই লৈছো কালি ৰাতিটো যেহেতু আহিছো ৰাতি আহি ইয়াতে আমি থাকিছো এইটো টেন্টটো লগাই লৈছো তো এতিয়া মানে প্ৰেতুলাই ভাত বনাই আছে এইটো ভাত বহাই দিছে ভাত হৈ গল হা গেছটো নিমি আছে কি কথা কোৱা গেছ বলে নুমি আছে ভাত হোৱা নাই তো ভাতটো হোৱাই নাই গেছটো নুমি আছে সি গমেই নাপায় কেনেকা যে মানুহ তো সেইফালে গুচি গ'ল এতিয়া মেচ আনিবলৈ তো লাইটাৰটো আমাৰ বেয়া হৈ থাকিলে তো এতিয়া ভাত বনাব তো এতিয়া মই গাটো ধুই আহো কি হল গেছটো নুমি গ'ল যে বতাহতে গেছটো নুমি গৈছে যেহেতু এতিয়া আকৌ জ্বলাব মাছ আনিছো মই বজাৰৰ পৰা বজাৰত গৈছিলো মানে নাস্তা খাই আহিলো তাৰপিছতে এতিয়া ভাতটো বনাই আছে প্ৰেতুলাই দে হল চাবি অলপ চাই থাকিবি কতো নাযাবি তো গাইজ এতিয়া গা চা ধুই আহি অলপ ৰেষ্ট কৰিম যেহেতু কালি ৰাতি আমি মানে বেছি ভালকে শুব পৰা নাই তো সেইভাবে এতিয়া গা চা ধুই অলপ ৰেষ্ট কৰিম তাৰপিছতে আকৌ দেখাই আছো কণ্টিনিউ কৰি থাকিব এতিয়া গা ধুবলৈ যাম নদীত যেহেতু আমাৰ ইয়াতে এতিয়াও দমকল চমকল একো পুতা হোৱা নাই তো এতিয়া গৈ আছো আমি নদীত আৰু এই জেগাটোৰ নাম মই কোৱাই নাই এই জেগাটোৰ নাম হ'ল পথাৰগান্ধী বুলি কয় ইয়াৰ পৰা আমি নেক্সট কেম্প আছে আমাৰ শিলচৰ তো ভিডিঅ'বিলাক কণ্টিনিউ কৰি থাকিব আৰু অলপ ছাপোৰ্ট তো গাইজ ওলালো এতিয়া গা ধুব যাবলৈ আৰু এতিয়া মই কেপটো লগাই লৈছিলো কেপটো খুলি থওঁ নেকি লৈয়ে যাওঁ না তো এতিয়া গৈ আছো আমি গা ধুবলৈ মানে আমাৰ যিমানখিনি মানুহ আছে ষ্টাফ আছে তো বাকী মানুহখিনি তাতেই আছে তো আহি পাওঁতে অলপ সন্ধিয়া হ'ব আৰু এতিয়া আমি গৈ আছো নদীত গা ধুবলৈ আৰু আমি ইয়াতে আছো তিনিজন এফালে মহা আছে পুৰা ৰেডি হৈ আছে গা ধুবলৈ আৰু দাদু তো গাইজ আহি পালো নদীত এইটোৱে নদী চাওক আপোনালোকে সেইটো নদী দেখিবলৈ পাইছে তো এইটোৱে নদী হয় ইয়াতে গা ধুব আহিছো এটা বস্তু দেখি পাইছো অলপ বেয়া লাগিল দেখি পিনে
এইবিলাক খৰি দেখিছে আমাৰ হিন্দু ধৰ্মত যেনেকৈ মানুহ জ্বলাই দিয়ে তো সেনেকা খৰি টাইপৰ লাগিছে তো আপোনালোকে কমেণ্ট কৰি জনাবচোন খৰি এইটো মানুহ জ্বলোৱা নে কি হয় মই কিন্তু নাজানো এইটো মানে অলপ না ওচৰত সেইটো মন্দিৰো আছে মন্দিৰৰো হ'ব পাৰে আই ডোন্ট নো তো আপোনালোকে কমেণ্ট কৰি জনাই দিব অলপ ইংলিছ মাৰি দিলোঁ বেছি অভাৰ স্মাৰ্ট নেদেখাওঁ তো আপোনালোকে কমেণ্ট কৰি জনাই দিব এই পুখুৰীটো কেনেকৈ লাগিছে পুখুৰী নহয় ইয়াতে গা ধুম আমি এতিয়া তো কণ্টিনিউ কৰি থাকিব এতিয়া আমি শুই আছোঁ তো গাইজ ফাইনেলি আহি গ'লোঁ গা চা ধুই আৰু যিহেতু এতিয়া চব্জিটো বহাই দিছিলে প্ৰেতুলাই সেইবাবে এতিয়া মোক চাব দিছে তাৰমানে সিও যাব গা ধুবলৈ সেই নদীত তো এতিয়া প্ৰেতুলা আৰু মাহী যাব আৰু মই এতিয়া চব্জিটো বনাই কিনে ডাইৰেক্ট খাই দিয়ে অলপ আৰাম কৰিম সেইফালে মাহী আছে আৰু প্ৰেতুলা এইটো এতিয়া মানে চব্জিটো পানী চানী দি কিনে তাতে মাছ এৰি দিম মই আৰু এতিয়া সি যাব গা ধুবলৈ তো গাইজ আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিৰ কাৰণে এইখিনিয়ে তো আকৌ লগ পাম নেক্সট এটা ভিডিঅ' তেতিয়ালৈকে বাই বাই